নমস্কাৰ, মই যোৰহাটৰ পৰা কৈ আছো। এই মুহূৰ্তত নিৰ্বাচন কেন্দ্ৰিক এটা গৰম খবৰ পাইছো যে আমাৰ যোৰহাটৰ পৰা এইবাৰ বিধানসভাৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ দলৰ গৌৰৱ গগৈ। এতিয়া কথাটো হৈ গ'ল যে গাঁৱে ভূঞে আমাৰ তিনিআলি আড্ডাত, বজাৰত, চাহৰ আড্ডাত, কাৰোবাৰ ঘৰৰ জুহালত এতিয়া সেই নিৰ্বাচনৰ খবৰবোৰ চলি আছে, নিৰ্বাচনৰ গৰম খবৰবোৰ চলি আছে। আৰু শেহতীয়াকৈ এই মুহূৰ্তত এই গৰম খবৰটো আহিছে যে আমাৰ যোৰহাটৰ পৰা কংগ্ৰেছ দলৰ হৈ এইবাৰ গৌৰৱ গগৈ প্ৰাৰ্থিত্ব আগবঢ়াব পুনৰবাৰ। এতিয়া কথাটো হৈ গ'ল যে যোৱাবাৰ গৌৰৱ গগৈয়ে এই লোকসভাৰ নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰাই জিকি গৈছিলে। সেই সময়ত বিজেপি দলৰ ফালৰ পৰা আচলতে বহুত জোৰ লগাইছিলে। গোটেই মন্ত্ৰীসভাখনে আহি যোৰহাটত বাহৰ পাতি লৈছিলে, সব হোটেল বুক কৰি লৈছিলে। কিন্তু তাৰ পিছতো গৌৰৱ গগৈ ঘূৰাব পৰা নাছিলে। তাৰ এটা বিশেষ কাৰণ আছিলে, কাৰণ সেই সময়ত গৌৰৱ গগৈ সদনত যথেষ্ট এক্টিভ আছিলে। নৰ্থ ইষ্টৰ ইছ্যুবোৰ তেওঁ প্ৰত্যাহ্বানমূলকভাৱে আচলতে উপস্থাপন কৰিছিলে। সেইবাবে য়ং জেনেৰেশ্যনক তেওঁ আকৰ্ষণ কৰিব পাৰিছিলে। আৰু যোৰহাট যিহেতু শিক্ষিত আৰু সাংস্কৃতিক বা সম্ভ্ৰান্ত যোৰহাট বুলি এটা নাম আছে, সেইবাবে এটা নীৰৱ আচলতে ভোটাৰে গৌৰৱ গগৈক ভোট দিছিলে। গৌৰৱ গগৈক ভোট দিছিলে কিবা এটা আশা কৰি পেলাই। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলো যে গৌৰৱ গগৈ প্ৰেক্টিকেল ফিল্ডত সেইখিনি কাম কৰিব নোৱাৰিলে বা সেইখিনি আশাত তেওঁ থিয় হ'ব নোৱাৰিলে। বাৰু যি কি নহওক, তথাপিও মই আগৰ ভিডিঅ'টোত কৈছিলো যে যোৰহাটত এই সময়লৈকে আচলতে বিজেপি কংগ্ৰেছতকৈ আগবাঢ়ি আছিল। আকৌ কৈছো, যোৰহাটত এই সময়ৰ আগলৈকে বিজেপি কংগ্ৰেছতকৈ আগবাঢ়ি আছিলে। কাৰণ আমি পৰৱৰ্তী সময়ৰ লোকসভাৰ পিছৰ যিটো পঞ্চায়ত ইলেকশ্যন, তাত বিজেপিয়ে সকলো পঞ্চায়ততে জিকিছিলে। গতিকে বিধানসভা নিৰ্বাচনতো এইবাৰ বিজেপি যথেষ্ট আগবাঢ়ি আছিলে। কিন্তু গৌৰৱ গগৈ যিহেতু মুখ্যমন্ত্ৰী পদৰে প্ৰাৰ্থী, সেইবাবে অকণমান এতিয়া কংগ্ৰেছটো ইয়াত শক্তিশালী হ'ব। কিন্তু তথাপিও গৌৰৱ গগৈৰ বাবে এইবাৰ সহজ নহ'ব। কাৰণ গৌৰৱ গগৈয়ে প্ৰেক্টিকেলি সেই যি সাংসদ হৈ পেলাই যিখিনি কাম কৰিব লাগিছিলে, মানুহৰ মাজত যোৰহাটত থাকিব লাগিছিলে, আচলতে সিমানখিনি তেওঁ কৰিবলৈ সক্ষম নহ'লে। কিন্তু তাৰ লগে লগে আৰু এটা কথা ইণ্টাৰেষ্টিং হ'ব যে বিজেপি দলৰ ফালৰ পৰা এইবাৰ কাক প্ৰাৰ্থিত্ব দিয়ে। কাৰণ যোৱাবাৰ গৌৰৱ গগৈ জিকাৰ অন্য এটা কাৰণ আছিল যে তেওঁৰ এগেইনষ্টত যিজন সাংসদ উঠিছিলে, তেওঁৰ আচলতে ফিডবেক বহুত ভাল নাছিলে। তেওঁ সদনত টোপনিয়াই থকা তেনেকুৱা ধৰণৰ কথাবোৰ ওলাইছিলে। কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনটোত গৌৰৱ গগৈ এগেইনষ্টত প্ৰাৰ্থী কাক দিব বিজেপিয়ে, সেইটো ডাঙৰ এটা ইণ্টাৰেষ্টিং কথা হ'ব। বাৰু যি কি নহওক, যোৰহাটৰ পৰাই আচলতে গোটেই অসমৰ ৰাজনীতিৰ গৰম বতাহবোৰ বলিবলৈ আৰম্ভ কৰে। পুনৰবাৰ যোৰহাটে আকৌ গৰম বতাহৰ সেই হাৱাটো লাহে লাহে বিয়পাবলৈ আৰম্ভ কৰিছে। ধন্যবাদ, শুভৰাত্ৰি, হেপী হোলী।